বিজয়ী কমেডিয়ান ৰাকেশ পূজাৰীৰ অকাল মৃত্যু। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। কৰ্ণাটকৰ জনপ্ৰিয় কমেডিয়ান, অভিনেতা আৰু নাট্যশিল্পী ৰাকেশ পূজাৰীৰ অকাল মৃত্যুৱে আজি সমগ্ৰ কৰ্ণাটক বিনোদন জগতত গভীৰ শোকৰ ছাঁ পেলাইছে। ৩৩ বছৰ বয়সত মে ১১ তাৰিখে হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ দেহাৱসান ঘটে। ঘটনা সংঘটিত হৈছিল উত্তৰ কানাড়াৰ নিত্তে অঞ্চলত এজন বন্ধুৰ মেহেন্দী অনুষ্ঠান চলি থকা সময়ত। তেওঁক তৎক্ষণাত নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। কাৰ্কল টাউন থানাত আকস্মিক আৰু অস্বাভাৱিক মৃত্যুৰ আধাৰত গোচৰ ৰুজু কৰা হৈছে। অন্তিম সময়ৰ আগতে ৰাকেশে তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত মেহেন্দী অনুষ্ঠানৰ দৃশ্য ভাগ বতৰা কৰিছিল, যি বৰ্তমান অনলাইনত ব্যাপকভাৱে ভাইৰেল হৈছে। কমেডী খিলাড়ী গলো ৰিয়েলিটি শ্ব'ৰ জৰিয়তে তেওঁলোকৰ হৃদয় জয় কৰিছিল। ২০১৮ চনত ছিজন ২ৰ দ্বিতীয় স্থান অধিকাৰ কৰাৰ পিছত ২০২০ চনত ছিজন ৩ত বিজয়ী হৈ তেওঁৰ নাম ঘৰুৱা পৰ্যায়লৈ লৈ গৈছিল। তেওঁ অভিনয় কৰিছিল বহুতো জনপ্ৰিয় কন্নড় আৰু তুলু চলচ্চিত্ৰত। তাৰ ভিতৰত উল্লেখযোগ্য কন্নড় ছবিসমূহ পাইলৱান আৰু ইদু এন্থা লোকভাইয়া আৰু তুলু ছবিসমূহ পেট কাম্মি, আমেৰ পুলিচ, পাম্মানা দ্য গ্ৰেট, উমিল আৰু ইল্লকেলি। তেওঁৰ অভিনয় জীৱনত আৰম্ভ হৈছিল চৈতন্য কলাভিদাৰু নাট্য দলৰ জৰিয়তে, য'ত তেওঁ মঞ্চ নাটকেৰে তেওঁৰ প্ৰতিভা গঢ়ি তুলিছিল। তেওঁৰ জীৱনৰ কিছু অজানা তথ্য, যেনে শৈশৱত চিকিৎসক হ'বলৈ ইচ্ছা কৰিছিল, কলেজ সময়ত নাটক আৰু চুটিগল্প লিখাৰ পৰা অভিনয়লৈ আগবাঢ়িছিল। তেওঁৰ বন্ধু-বান্ধৱে তেওঁক বিশ্বৰূপ বুলি মাতে। উপকূলীয় কৰ্ণাটকৰ সংস্কৃতিৰ সৈতে গভীৰভাৱে জড়িত আছিল। ৰিয়েলিটি টিভি আইকন হিচাপে কমেডী খিলাডিগুলো ছিজন ৩ৰ বিজয়ী হিচাপে অমৰ হৈ ৰ'ল। এই প্ৰতিভাধৰ শিল্পীৰ অকাল মৃত্যু সত্যই অপূৰণীয় ক্ষতি। তেওঁৰ হাঁহি, কৌতুক আৰু অভিনয়ে জীৱন্ত কৰি ৰাখিব লাখ লাখ অনুৰাগীৰ হৃদয়ত। অধিক জানিবলৈ সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।